আমাৰ যিকোনো নিৰ্বাচনে ভাৰতীয় জনতা পাৰ্টি সদায় ইলেকশ্যন মুডত থাকে সকলো কাৰ্যকৰ্তাই সেইকাৰণে আমিও আগতেও আমাৰ তিৱা নিৰ্বাচন আপোনালোকে দেখিছে আমাৰ আমাৰ গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত 6টা সমষ্টিতে আমি 6টা সমষ্টিতে জিকিবলৈ সক্ষম হৈছোঁ 100% জিকিছোঁ আৰু ক্ষেত্ৰত আমাৰ সৰ্বাধিক ভোট পাই আমাৰ এইটো বিজয় হৈছে ঠিক তেনেদৰে আগন্তুক গুৱাহাটী পৌৰ নিগম নিৰ্বাচনো অনুষ্ঠিত হোৱাৰ কথা আমাৰ ইতিমধ্যে মুখ্যমন্ত্ৰী প্ৰমুখ্য কৰি চৰকাৰে ঘোষণা কৰিছে লগতে আমাৰ নৰ্থ গুৱাহাটীত যে আমাৰ 10টা ৱাৰ্ড আছে পৌৰসভা সেইটো আমাৰ নিৰ্বাচন হৈছে তাৰ কাৰণে গুৱাহাটী মহানগৰ জিলাৰ সমূহ কাৰ্যকৰ্তাই আমাৰ বিভিন্ন ধৰণৰ ৱাৰ্ডত ইতিমধ্যে আমি যোৱা জুলাই আগষ্ট মাহৰ পৰা তত্ত্বাৱধায়ক নিযুক্তি দিছোঁ আৰু বিভিন্ন ৱাৰ্ডৰ আমাৰ সাংগঠনিক কাম আমাৰ চলি আছে আৰু সাংগঠনিক মাধ্যমেৰে আমি জিকাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম আৰু লগতে চৰকাৰৰ যিখিনি উন্নয়নমূলক কাম আছে উন্নয়নমূলক কাম লৈ আমি আগুৱাই যাম আৰু আমি আশা কৰিছোঁ গুৱাহাটী মহানগৰ জিলাটো আমাৰ গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত পৌৰ নিগমতো যে আমাৰ 60টা ৱাৰ্ড যদি হয় তো 60টা ৱাৰ্ডতে আমি বিজয় সাব্যস্ত কৰিব পাৰিম আৰু আমাৰ নৰ্থ গুৱাহাটীত আমাৰ 10টা পৌৰসভাত জিকিব পাৰে 100% আমি ল'বলৈ সক্ষম হ'ব পাৰিম ভাৰতীয় জনতা পাৰ্টিটো যেনেধৰণৰ চৰকাৰে বিগত 5 বছৰ আৰু এতিয়া আমাৰ 6 মাহতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেধৰণৰ কাম কৰিছে আৰু যেনেধৰণৰ মানে দুৰ্নীতিমুক্ত কৰিবলৈ সক্ষম হৈছে তাৰ কাৰণে আমাৰ ৰাইজৰ সঁহাৰি আছে আৰু যোৱা যে আমাৰ ক্লিন চুইপ যোৱা আমাৰ 5টা বাই ইলেকশ্যনত আমি জিকিছোঁ সেইকাৰণে আমি এতিয়ালৈ মিত্ৰতা কৰাৰ কথা আমি কোনো চিন্তা কৰা নাই আৰু বিৰোধী আপোনালোকে জানিছে কংগ্ৰেছ থৰবৰ আৰু অসম গণ পৰিষদ আমাৰ লগত আছে যদি আমি কিছু চিট আমি চাই পেলাই আমি চিন্তা কৰি পিছত আমাৰ সেইটো দায়িত্ব এটা দিব তো সেইটো মই কৰা চিন্তা কৰিম আৰু লগতে কোনো ধৰণৰ বিৰোধী এটা আমাৰ লগত নাপায় আৰু কাৰণ আৰু যি নতুন দল আহিছে তেওঁলোকৰ সাংগঠনিকভাৱে স্থিতি নাই আৰু তেওঁলোকৰ দলীয় সদস্য এতিয়ালৈ আমাৰ এটা ৱাৰ্ডৰ সদস্য সমানে নহয় সেইকাৰণে আমি এইটো ভবা নাই কিন্তু আমি অহংকাৰ কৰা নাই কিন্তু আমি সকলোৱে কৰ্মৰ জোৰেৰে আমি জিকাৰ কাৰণে ব্যৱস্থা কৰিম